kantan palo bitai karna bitar apa guru kupat mengkampa kalau koklet kampa kaso bagera tungam bagera sugala kalau apa kalau asina sangat oh nana apon lagi mah bapak jadi aku tuh niam deh নাগামা বতৰ ঠাণ্ডা মনবিলাক অলপ ঠাণ্ডা হৈ আছে নহয় জানো ৰাতিলে গৰম হ'ব আৰু অলপ হয়নে নহয় আলিয়া এলিলেন অলপ গৰম দিব লাগিব আলিয়া এলিলেন ৰে আলিয়া এলিলেন ৰে সিংগাও উৰিয়া ৰে সিংগাও উৰিয়া ৰে ওলা পানী দলং ৰে বিশেষভাৱে আজি মঞ্চত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো কমুৱা কাবলিৰ পৰা আহি কৃষ্টি দলটিয়ে যি সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিলে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো আৰু বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছো আমাৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে মিলন দলে তেখেতে খুব সুন্দৰভাৱে বাঁহী বাদক হিচাপে যি বাঁহী বজালে তেখেতকো আন্তৰিক ধন্যবাদ জনাইছো আৰু ৰঙাপানী দৌলং এই আলিয়াই লিলেন উদযাপন সমিতিৰ সন্মানীয় সভাপতি সমূহ বিষয়ববীয়াসকল অৰুণাচলৰ পৰা অহা আজিৰ বিশেষ আকৰ্ষণ মুখ্য অতিথি মাননীয় ৰাকেশ আৰু ডাঙৰীয়া আৰু এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা ভূটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় দিলীপ নৰ ডাঙৰীয়া সমাজসেৱিকা বজয়ন্তী কামান বাইদেউৰ লগতে আমাৰ লগত অহা শিঙৰা মণ্ডল বিজেপিৰ উপ সভাপতি মাননীয় পুলিন শইকীয়া ডাঙৰীয়া আৰু ৰঙাপানী দৌলুং সমূহ ৰাইজ ডেকা বন্ধুসকল প্ৰমুখ্যে সমবেত ৰাইজ আপোনালোক সকলোকে শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো আৰু উদযাপন সমিতিৰ প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগৰ শৰাই আগবঢ়াইছো আপোনালোকৰ এই প্ৰচেষ্টাত আমাৰ যি উঠি অহা প্ৰজন্ম বা আমাৰ সামাজিক শৈক্ষিক সংস্কৰণৰ ক্ষেত্ৰত যি দক্ষতা বৃদ্ধি পাব বা দক্ষতা বিকাশৰ এই যি যাত্ৰা এই যাত্ৰাত আপোনালোকৰ অৰিহণাই আমাৰ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ বাঁকা সাহিত্য কৃষ্টি সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব গতিকে আপোনালোকৰ এই প্ৰচেষ্টা সদায় যাতে অব্যাহত থাকে তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছো আৰু অনাগত দিনত ৰঙানদী পৰিয়া ৰাইজে যি প্ৰচেষ্টা হাতত লৈ জাতিৰ হকে সমাজৰ হকে আমাৰ বাঁকা সাহিত্য কৃষ্টিৰ হকে যি ধৰণৰ প্ৰয়াস কৰিছে এই প্ৰয়াসো যাতে অব্যাহত থাকে আৰু আমি যেনেধৰণে পাৰো যি ধৰণে পাৰো সমাজ ব্যৱস্থাটোক টনকিয়াল কৰিবৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিকতাৰ পৰা ধৰি শৈক্ষিক সংস্কৰণৰ ক্ষেত্ৰৰ পৰা ধৰি কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ পৰা ধৰি আটাইখিনি ব্যৱস্থাৰ মাজত জড়িত কৰাবৰ বাবে জড়িত হ'বৰ বাবে আমি প্ৰয়াস কৰাৰ চেষ্টা কৰিম গতিকে এই যি আমাৰ পৰম্পৰা আমাৰ এই যি ৰীতি নীতি সদায় সংৰক্ষিতভাৱে যাতে উদযাপন হয় তাৰ কাৰণে সকলোৱে ইয়াত সহায় সহযোগিতা আগবঢ়াব বুলি মই আহ্বান জনাইছো আৰু মই বেছি দীঘলীয়াকৈ ক'ব বিচৰা নাই আজি সাংস্কৃতিক সন্ধিয়াৰ যি মূল মুখ্য আকৰ্ষক তৰুলতা কুটুম আহিব গতিকে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশ আমাৰ এই অঞ্চলত বা এই সমাজত নহয় আপোনালোকে সুন্দৰ যাতে গীত শুনি মনোৰঞ্জন কৰি আজি সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰিব বুলি মই আপোনালোকৰ প্ৰতি আহ্বান জনাই ইয়াত সমবেত সকলোকে আকৌ এবাৰ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু দুৱাষাৰ ইমানতে সামৰণি মাৰিছো Ako dan luyana sila malpura